হয়, হিয়াৰ সামৰ্থ হাতৰপ জুবিন গাৰ্গক হেৰুৱাই আজি প্ৰতিগৰাকী লোক শোকত ম্ৰিয়মান আৰু তাতে শাৰদীয় দুৰ্গোৎসৱ। আজি শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী, আজি দুৰ্গা পূজাৰ সপ্তমী আৰু এই দুৰ্গা পূজাৰ সপ্তমী দিনটোত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বকতাৰ মহখুঁটিত আৰু এই বকতা যি মহখুঁটি আঞ্চলিক মিলনজ্যোতি সংঘৰ উদ্যোগত যি অনুষ্ঠিত দুৰ্গা পূজা, এই দুৰ্গা পূজাত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। মোৰ সতীৰ্থ কেমেৰাচন দেখাব এই যি পূজা মণ্ডপ, সেই পূজা মণ্ডপ পৰিৱেশ আচলতে অসমৰ হিয়াৰ সামৰ্থ হাতৰপ জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টিৰাজি তেওঁলোকে এই পূজা মণ্ডপত ধৰি ৰাখিছে বুলি ক'ব লাগিব। জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, তেওঁৰ যিসমূহ গান, তেওঁৰ যিসমূহ চিনেমা, সেই চিনেমাৰ আচলতে প্ৰতিচ্ছবি ইয়াত দাঙি দিছে বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু প্ৰতিগৰাকী লোক আচলতে শোকত ম্ৰিয়মান বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু যিগৰাকী মৰমৰ শিল্পী, শ্ৰদ্ধাৰ শিল্পী, তেওঁক হেৰুৱাই যেন আজি নিথৰুৱা বুলি ক'ব লাগিব আৰু তেওঁলোকৰ যি এই পূজাত যি সাংস্কৃতিক অনুষ্ঠান আছিল, সেই সাংস্কৃতিক অনুষ্ঠানো ইতিমধ্যে বাতিল কৰা হৈছে আৰু তেওঁলোকৰ যি আধ্যাত্মিক যিটো কাৰ্যসূচী, সেই আধ্যাত্মিক কাৰ্যসূচী ইয়াত তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিছে বুলি ক'ব লাগিব। আমাৰ এতিয়া উদযাপনটো বিষয় আছে, কি ক'ব আচলতে অসমীয়াৰ হিয়াৰ সামৰ্থ হাতৰপ জুবিন গাৰ্গক হেৰুৱাই যেন আজি প্ৰতিগৰাকী লোক শোকত ম্ৰিয়মান আৰু আপোনালোকৰ এই যি দুৰ্গা পূজা, এই দুৰ্গা পূজাৰ এইবাৰ মূল থিমেই হৈছে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক দাঙি ধৰাৰ। কি ক'ব? নিশ্চয়কৈ এই উৎসৱ পতাৰ পৰিৱেশ নাই যিহেতু, তথাপিতো পৰম্পৰা ৰক্ষা কৰি আমি খুব অনুষ্টুপীয়াকৈ এই পূজাভাগ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। য'ত নেকি জুবিন গাৰ্গক আঁতৰাই ৰাখি আমি পূজা পতাটো সম্ভৱ নহয়। গতিকে আমাৰ মূল মন্ত্ৰই হৈছে ভিতৰত এগৰাকী দেৱী উপাসনা কৰি, বাহিৰত জুবিন গাৰ্গ নামৰ এজন দেৱতাক উপাসনা কৰিম, এই আমাৰ মূল মন্ত্ৰ। আৰু তাকে সাৰোগত কৰি আমি বিভিন্ন কাৰ্যসূচী লৈছিলোঁ যদিও শিশুসকলৰ গীত নৃত্যৰ অনুষ্ঠান, আমাৰ একাংকিকা নাট আছিলে, আমন্ত্ৰিত কণ্ঠশিল্পী গীতৰ অনুষ্ঠান আছিল, আমি সমূহ কাৰ্যসূচী বাতিল কৰিছোঁ। তাৰ পৰিৱৰ্তে আমি জুবিনদাৰ সৃষ্টিৰাজিক চিনেমাৰ ক্ৰীড়াংশ, বিভিন্ন অনুষ্ঠানৰ ক্ৰীড়াংশ, নতুবা তেখেতৰ সাক্ষাৎকাৰৰ ক্ৰীড়াংশ, তেনেকুৱাকৈ আমি এটা ভিডিঅ'গ্ৰাফী প্ৰস্তুত কৰি এই আজিৰ সন্ধিয়াৰ পৰা দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰোপৰি আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অহা কালিলৈ সন্ধিয়া 7 বজাত আমি 15 মিনিটৰ কাৰণে পূজা স্থগিত ৰাখি সমস্বৰে আটায়ে মায়াবিনী গীত পৰিৱেশন কৰিম। গোটেই পৰিৱেশ মায়াবিনী হৈ উঠিব লাগিব, এনেকুৱা এটা আমি পৰিকল্পনা ৰাখিছোঁ অহা কালিলৈ। গতিকে ইয়াকে আপোনালোকৰ আগত ক'লোঁ, আটাইৰে সহযোগিতা ভাল লাগিছে আৰু আমাৰ লগত সহযোগ কৰিছে বিশেষকৈ জুবিন ফেন ক্লাবে। জুবিন ফেন ক্লাবৰ সদস্যসকলে আমাৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিছে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসীলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ ইয়াত প্ৰায় 7-8টা জনগোষ্ঠী, ভাষা ভাষী আৰু ধৰ্মাৱলম্বী মানুহ আছে। আটাইৰে সহযোগিতা আমি সম্পূৰ্ণধৰণে প্ৰতিটো অনুষ্ঠানতে পাওঁ আৰু এইবাৰো তেওঁলোকৰ ব্যতিক্ৰম নহয়। আটাইকেইটা জনগোষ্ঠীৰ সমন্বয়ত আমি এই পূজাভাগ অনুষ্ঠিত কৰি তুলিছোঁ আৰু তাৰোপৰি আমি জুবিনদাৰ সৃষ্টিৰাজিক আমি কোনো কাৰণতে ওলাই কৰিব খোজা নাই। তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে সন্মুখৰ মণ্ডপভাগ আমি সজাই পৰাই তুলিছোঁ, এয়া আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে। ধন্যবাদ। হয়, মোৰ সতীৰ্থ পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই পূজা মণ্ডপৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। জুবিন গাৰ্গৰ তুমি মোৰ মাথো মোৰ, দীনবন্ধু, গানে কি আনে, ডক্টৰ বেজবৰুৱা, কাঞ্চনজংঘা, মিছন চাইনা, প্ৰিয়, ৰাজনীতি আদিৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, এই জুবিন গাৰ্গৰ সৃষ্টিৰাজি এই পূজা মণ্ডপত সুন্দৰকৈ দাঙি ধৰা হৈছে আৰু ইয়াৰ তলত আচলতে দেখিবলৈ পোৱা গৈছে তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ মৰম হুটি বয়, ঢৌবোৰো তাত হয় সাঁথৰ। আচলতে জুবিন গাৰ্গৰ বিভিন্ন গানৰ যিসমূহ বাক্য, সেই বাক্যসমূহ ইয়াত দাঙি ধৰা হৈছে। আমাৰ এটা অন্যতম বিষয় হৈছে কথা পাতিম, যিহেতু আপোনালোকে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁৰ সৃষ্টিৰাজিক আপোনালোকে এই মণ্ডপৰ জৰিয়তে দাঙি ধৰিছে, কি ক'ব? আমি মহখুঁটি আঞ্চলিক মিলনজ্যোতি সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত এইবাৰ 41তম আমি দুৰ্গা পূজা অনুষ্ঠিত কৰিছোঁ। খুবেই এটা আমাৰ দুখৰ দিন, আমি সকলো অসমবাসী লগতে আমি বকতাবাসী শোকত ম্ৰিয়মান হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।